আকাশবাণী গুৱাহাটী বৰজৰ আঞ্চলিক বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে বিস্তাৰিত অসম বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ হৈছে কংগ্ৰেছ চিপিআইএম আৰু নিৰ্দলীয় সদস্যৰ প্ৰতিবাদৰ বাবে আৰম্ভণিতে ৰাজ্যপাল গোলাব চান্দ কাটাৰাই নিজে ভাষণ চালু কৰিবলৈ বাধ্য হয় ৰাজ্যপাল কাটাৰাই তেওঁৰ ভাষণত কয় যে ৰাজ্যবাসীক তেওঁ সকলো প্ৰতিশ্ৰুতি পালন কৰিবলৈ চৰকাৰ দায়বদ্ধ যোৱা বছৰ ৰাজ্যত 1249 জন উগ্ৰপন্থীয়ে অস্ত্ৰ সংবৰণ কৰিছে বুলি ৰাজ্যপালগৰাকীয়ে ভাষণত উল্লেখ কৰে আয়কৰ সৈতে ঐতিহাসিক চুক্তিয়ে সীমান্তীসকলৰ ৰাজনৈতিক সামাজিক অৰ্থনৈতিক স্বাৰ্থ নিশ্চিত কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে তেওঁ লগতে কয় যে ৰাজ্যত 1000ৰো অধিক দলং নিৰ্মাণ আৰু পুনৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে ৰাজ্যত 999টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ গঠন কৰা হৈছে বুলি ৰাজ্যপালগৰাকীয়ে উল্লেখ কৰে উল্লেখযোগ্য যে 12 ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী অজন্তা নিয়োগে বাজেট দাখিল কৰিব 28 ফেব্ৰুৱাৰীত এই বাজেট অধিৱেশনৰ সামৰণি পৰিব পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি প্ৰথম দিনে নিযুক্তি পৰীক্ষাত অসাধু উপায় অৱলম্বন প্ৰতিৰোধী বিধেয়ক 2024 সদনত উত্থাপন কৰা হয় এই বিধেয়কত এনেধৰণৰ নিযুক্তি পৰীক্ষাৰ সময়ত অসাধু উপায় অৱলম্বন কৰাসকলক 1 লাখ টকাৰ জৰিমনা আৰু 3 বছৰৰ কাৰাদণ্ড বিহা হ'ব জৰিমনা পৰিশোধ নকৰিলে তেনে ব্যক্তিয়ে পুনৰ 9 মাহৰ কাৰাবাস খাটিব লাগিব বুলি কোৱা হৈছে বিভিন্ন পৰিস্থিতিত শাস্তি ন্যায় 10 বছৰ পৰ্যন্ত আৰু জৰিমনা 10 লাখ টকা পৰ্যন্ত হ'ব পাৰে এই বিধেয়কৰ জৰিয়তে অসম চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত ব্যাপক সংস্কাৰ সাধনৰ চেষ্টা চলাইছে মেধাৱী শিক্ষাৰ্থীসকলৰ যোগ্যতাক স্বীকৃতি দিয়াৰ বাবে এই বিধেয়কৰ জৰিয়তে চেষ্টা চলোৱা হ'ব বুলি কোৱা হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি সদনত বিধেয়কখন উত্থাপন কৰে এই বিধেয়কে পৰীক্ষাৰ সময়ত প্ৰাৰ্থীসকলক প্ৰত্যক্ষ বা পৰোক্ষ সহায় পৰীক্ষা গৃহলৈ যিকোনো লিখিত ৰেকৰ্ড প্ৰতিলিপি মুদ্ৰিত বস্তু বৈদ্যুতিক বা যান্ত্ৰিক সামগ্ৰী কঢ়িয়াই নিয়া প্ৰশ্নকাকত ফাদিল আন ঠাইত পৰীক্ষা অনুষ্ঠিত কৰা প্ৰশ্নকাকত পুনৰ মুদ্ৰণ কৰা আদিক অপৰাধৰ হাৰত অন্তৰ্ভুক্ত কৰিছে এই ব্যৱস্থাসমূহ অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা সকলো পৰীক্ষা গুৱাহাটী উচ্চ ন্যায়ালয় তথা ৰাজ্যিক নিযুক্তি আয়োগে অনুষ্ঠিত কৰা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ নিযুক্তি পৰীক্ষা নাইবা বিশ্ববিদ্যালয় মহাবিদ্যালয় বিদ্যালয় সমিতি নিগম আদিৰ দ্বাৰা পৰিচালিত সকলো পৰীক্ষাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব পৰীক্ষা সম্পৰ্কীয় সকলো গোচৰ জামিন অযোগ্য অপৰাধৰ শ্ৰেণীত ৰখা হ'ব তদুপৰি উপ আৰক্ষী অধীক্ষক পদবীৰ তলৰ বিষয়াসকলে এই গোচৰৰ তদন্ত কৰিব নোৱাৰিব বুলি কোৱা হৈছে ৰাজ্যত উন্নত শিক্ষাৰ মান নিশ্চিতকৰণৰ প্ৰয়াসৰ অংশ হিচাপে আজিৰ পৰা ৰাজ্যৰ 10খন জিলাত তৃতীয় পৰ্যায়ৰ গণোৎসৱ অনুষ্ঠিত হৈছে অহা 8 ফেব্ৰুৱাৰীত অন্ত পৰিবলগীয়া এই তৃতীয় পৰ্যায়ৰ মূল্যায়নত বঙাইগাঁও দৰং ডিব্ৰুগড় গোৱালপাৰা কাছাৰ নলবাৰী মৰিগাঁও ডিমাহাছাও মাজুলী আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ মুঠ 11,933খন বিদ্যালয়ক সামৰি লোৱা হৈছে ইয়াৰ ভিতৰত চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয় আদৰ্শ বিদ্যালয় চাহবাগিচা আদৰ্শ বিদ্যালয় কস্তুৰবা গান্ধী বালিকা বিদ্যালয় নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয় আৰু চাহবাগিচা কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহক অন্তৰ্ভুক্ত কৰা হৈছে এই পৰ্যায়ত এই 10খন জিলাৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ অধ্যয়নৰত 10,92,360গৰাকী ছাত্ৰ ছাত্ৰীক মূল্যায়ন কৰা হ'ব এইবাৰৰ মূল্যায়নত মন্ত্ৰী সাংসদ বিধায়ক মুখ্য কাৰ্যবাহী সদস্য ভাৰতীয় অসামৰিক সেৱা বিষয়া ৰাজ্য চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়াসহ মুঠ 4,968গৰাকী ব্যক্তিয়ে বহি মূল্যায়ক হিচাপে অংশগ্ৰহণ কৰিছে বৰপেটা জিলা পৰিবহণ বিভাগ আৰু জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত বৰপেটা বাছ মালিক সন্থাৰ কাৰ্যালয়ত চলিত পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি আজি বাছৰ চালক আৰু হেণ্ডিমেনৰ চকু পৰীক্ষাৰ শিবিৰ অনুষ্ঠিত কৰা হয় অভিজ্ঞ চিকিৎসকৰ পৰীক্ষাত অধিকাংশ চালক আৰু হেণ্ডিমেনৰ দৃষ্টিশক্তি হ্ৰাস ধৰা পৰে আৰু সেই অনুসৰি তেওঁলোকক প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়োৱা হয় উল্লেখযোগ্য যে জিলাখনত পৰিবহণ বিভাগ আৰু পথ সুৰক্ষা সমিতিয়ে নিয়মীয়াকৈ পথ সুৰক্ষা সন্দৰ্ভত বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰি আছে এই ক্ষেত্ৰত বাতাৱৰণ সজাগতা সভা আদি অন্যতম পৰীক্ষাত ভাৰতীয় সংগীতজ্ঞ শংকৰ মহাদেৱন আৰু জাকিৰ হুছেইনৰ ফিউজন বেণ্ডে আজি সন্মানীয় গ্ৰামী বঁটা লাভ কৰে তেওঁলোকৰ শেহতীয়া এলবাম দেশ নিৰ্মাণৰ বাবে শ্ৰেষ্ঠ গ্লবেল মিউজিক এলবাম শাখাত এই বঁটা লাভ কৰে আঞ্চলিক বাতৰি ইমানতে পৰিল